খণ্ডৰ এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো ইয়াত কৈছে আলফা স্বাধীনৰ চাঞ্চল্যকৰ বিবৃতি, সেনাৰ গুলীত নিহত হৈছে ৰিতুল শইকীয়া। কিন্তু যোৱা কেইদিনৰ পূৰ্বে আলফা স্বাধীনে অপহৃত কৰিছিল কৰ্মচাৰী ONGC 3 কৰ্মচাৰী। তাৰপিছতে দুজনক আজি মুকলি কৰি দিছিল পুৱাতে, আৰু তাৰপিছত এজন ৰিতুল শইকীয়া ইতিমধ্যে বন্দী হৈ আছিল আলফাৰ হাতত। আৰু তাৰপিছতে আলফা স্বাধীনে এক ভয়ংকৰ বিবৃতি যোগে প্ৰকাশ কৰিছে যে সেনাৰ গুলীত নিহত হৈছে ৰিতুল শইকীয়া। আৰু সেয়ে ইয়াত কৈছে চলিত মাহৰ 21 এপ্ৰিললৈ কোৱাৰ পৰা আক্ৰমণ হোৱা 3জন ONGC কৰ্মচাৰীক দুজনক আজি পুৱাতি নিশাতে সেনা আৰু অসম ৰাইফল যুটীয়া অভিযান দলে উদ্ধাৰ কৰাৰ পিছতে এতিয়া ঘটনাই নতুন মূৰ লৈছে। অপহৃত 3জন কৰ্মচাৰী দুজনক উদ্ধাৰ কৰাৰ পিছত আনজন বৰ্তমান স্থিতি সন্দৰ্ভত আলফা স্বাধীনে এক বিবৃতিৰ জৰিয়তে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সেনা বাহিনীৰ বিৰুদ্ধে। কিন্তু উল্লেখযোগ্য যে আজি সেনা আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানকাৰী দলে নাগালেণ্ডৰ মন জিলাৰ টককচিংখ গাঁৱৰ পৰা অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰিছিল। কিন্তু এতিয়া ঘটিছে ভয়ংকৰ ঘটনা। কিন্তু আনজন অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়া উদ্ধাৰ কৰিব পৰা নাছিল। অন্য কোনো তথ্য প্ৰকাশ কৰা নাছিল ভাৰতীয় সেনাই। কিন্তু ৰিতুল শইকীয়া উদ্ধাৰৰ বাবে যুটীয়া অভিযানকাৰী দলে প্ৰচেষ্টা অব্যাহত ৰাখিছিল বুলি জানিবলৈ দিছে সময়ত আলফা স্বাধীনে এক বিবৃতিৰ জৰিয়তে স্পষ্ট কৰি দিছে ৰিতুল শইকীয়া তেওঁলোকৰ ওচৰত নাই। আৰু আলফাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত কৈছে যে আলফা আৰু NSCNA আৰু লগতে কৈছে যে ONGCৰ কৰ্মচাৰী 3জন নিজৰ তত্ত্বাৱধানত লোৱাৰ পিছত সেনা আৰু অসম ৰাইফলছ নাগালেণ্ড আৰক্ষীয়ে প্ৰায় 5 শতাধিক সামৰিক বাহিনীৰ দ্বাৰা অভিযান চলাইছিল। আৰু এই অভিযানৰ সময়ত যোৱা নিশা 10 বজাৰ পৰা 2:30 বজালৈকে দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলী হোৱাত নিৰাপত্তাৰ স্বাৰ্থত অপহৃত 3জন বিষয়াক আমি মন জিলাৰ টককচিংখ গাঁৱত মুক্তি দিছিলোঁ। কিন্তু ইয়াৰ পিছতো সেনা বাহিনীয়ে আন দুজনৰ কথা উল্লেখ কৰি ৰিতুল শইকীয়া কোনো তথ্য প্ৰকাশ নকৰাত গভীৰ ষড়যন্ত্ৰ নিহিত হোৱাৰ কথা উল্লেখ কৰিছে। কিয়নো এই মুহূৰ্তত বহুতে ডাঙৰ খবৰ নিশা 10:30 বজাৰ পৰা 2:30 বজালৈ সেনা আৰু ভাৰতীয় সেনা আৰু আলফাৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ সৃষ্টি হৈছিল। তাৰপিছতে প্ৰচণ্ড গুলীয়াগুলীৰ পিছতে আলফা স্বাধীনে নিজৰ নিৰাপত্তাৰ স্বাৰ্থত অপহৃত 3জন বিষয়াক ইতিমধ্যে মুকলি কৰি দিছিল বুলি স্পষ্ট কৰিছিল। কিন্তু ইয়াৰ পিছতো সেনা বাহিনীয়ে আন দুজনৰ কথা উল্লেখ কৰি ৰিতুল শইকীয়া আৰু কোনো তথ্য প্ৰকাশ নকৰাত গভীৰ ষড়যন্ত্ৰ নিহিত হৈ থকাৰ কথা উল্লেখ কৰিছে আলফা স্বাধীনে। কিয়নো এতিয়া হাহাকাৰ সৃষ্টি হৈছে, কিয়নো এজন ৰিতুল শইকীয়া ইতিমধ্যে নিহত হৈছে বুলি আলফা স্বাধীনে বিবৃতিত জনাইছে। আৰু সেয়ে আলফা স্বাধীনে সন্দেহ প্ৰকাশ কৰিছে যে ৰিতুল শইকীয়া সেনাৰ গুলীত নিহত হৈছে বা তেওঁলোকে উদ্দেশ্য প্ৰণোদিতভাৱে লুকুৱাই ৰাখিছে। ইয়াৰ উপৰি বিবৃতিটোত তেওঁলোকে আন একাংক্ষিত ঘটনাৰ বাবে আলফা আৰু NSCNৰ সংগঠনৰ দায়ী নহয় বুলি উল্লেখ কৰিছে। আৰু এই সমগ্ৰ ঘটনাটোৰ বাবে ONGC মূল দায়ী সজাই অনাগত দিনত পৰ্যন্তই ইয়াৰ ভয়ংকৰ পৰিণাম ভুগিব লাগিব বুলিও স্পষ্ট কৰি দিছে আলফা। এইবাৰ পাছৰ এই মুহূৰ্তত আন এটা বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈ আহিছে। ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া জীৱন ধ্বংসৰ পথে। কিয়নো তাৰ লগতে কৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা বাতিল দাবীত মংগলদৈত লাখ লাখ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ। লগতে কৈছে মংগলদৈত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল দাবী ওলাই আহিল ছাত্ৰ ছাত্ৰীসকল। কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক আটক কৰিলে মংগলদৈ আৰক্ষীয়ে। আৰু দেশত প্ৰতিদিনে বাঢ়িছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। কৰোণাৰ দ্বিতীয় ঢৌত এতিয়া আতংকিত দেশবাসী। একে পৰিৱেশৰ অসমতো দৰং জিলাতো বৃদ্ধি পাইছে কৰোণাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা। জিলাখনত শেহতীয়াকৈ আৰু শতকৰ ঘৰ পাৰ কৰিছে COVID-19ৰ আক্ৰান্ত সংখ্যাই। এনে সময়তে মঙলবাৰে দুপৰীয়া 12মান বজাত মংগলদৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিলৰ দাবী শ শ ছাত্ৰ ছাত্ৰী ওলাই আহিল প্ৰতিবাদ কৰিবলৈ সাব্যস্ত ৰাস্তাত। আজি সন্ধিয়াৰ পাছতো আন এটা এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো অসমত কৰোণাই লৈছে কালৰূপ। তাৰ লগতে ইয়াত কৈছে অসমৰ 3 জিলা উপায়ুক্তৰ সৈতে নগাঁৱত মুখ্যমন্ত্ৰীৰ বৈঠক। বৰ্তমানলৈকে নিয়ন্ত্ৰণহীন মধ্য অসমৰ 3খন জিলাৰ পৰিৱেশ। কিয়নো এই মুহূৰ্তত অতি ভয়ংকৰ খবৰ হৈছে গুৱাহাটী নগাঁৱকে ধৰি মধ্য অসমৰ 3খন জিলা এতিয়া কৰোণা নিয়ন্ত্ৰণহীন বাহিৰত গৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি এই মুহূৰ্তত ভয়ংকৰ হাই ভল্টেজ বৈঠক অনুষ্ঠিত কৰিছে। অসমতো হ'ব লকডাউন। কিন্তু নগাঁও মৰিগাঁও হোজাই জিলাৰ পৰিস্থিতি আজিৰ তাৰিখত নিয়ন্ত্ৰণধীন। 3খন জিলাতে ৰোগীৰ আৰু পৰ্যাপ্ত পৰিমাণে আসন আৰু অক্সিজেনৰ মজুত আছে। শুকুৰবাৰে নগাঁও আৰু আৱদ্ধ ভৱনত মধ্য অসমৰ 3খন জিলাৰ উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছতেই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে এতিয়ালৈকে 3খন জিলাৰ 50জন ৰোগী চিকিৎসাধীন হৈ আছে। ইয়াতে হোজাই জিলাৰ 28জন, নগাঁৱত 22জন, মৰিগাঁৱত 4জন ৰোগী চিকিৎসাধীন হৈ আছে। আনহাতে সহযোগিতাৰ বাবে ৰাইজক ধন্যবাদ জনোৱাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে সকলোৱে কোভিড বিধি মানি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিলে লকডাউন কোনো প্ৰয়োজন নহ'ব। কিন্তু অৱশেষত আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ সময়ছোৱাত সাংবাদিকসকলৰ সহযোগিতা ধন্যবাদ জনোৱাৰ লগতে পৰিস্থিতি ৰাইজক আৰু সজাগ সচেতন কৰি সাংবাদিক মাধ্যমৰ ওপৰত অপৰিসীম বুলি অভিহিত কৰিছে। কিন্তু অতি ভয়ংকৰ কথাটো হৈছে যে উল্লেখযোগ্য যে 3খন জিলাৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বুজ ল'বলৈ অহা মুখ্যমন্ত্ৰীৰ সহযোগ আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক ৰূপক শৰ্মাৰ উপস্থিত থাকে। কিয়নো এই মুহূৰ্তত বহুতে ডাঙৰ খবৰ। অসমৰ মধ্য অসমৰ এইকেইখন জিলাত
বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু ডক্টৰৰ হাতত নিয়ন্ত্ৰণ নথকা হৈছে আৰু তাৰপিছতে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। এইবাৰ পাছতে এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো সমগ্ৰ ভাৰতবৰ্ষতে এতিয়া কৰোণাৰ কাল ৰূপ ধাৰণ কৰিছে, হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰ লগতে অসমতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোণাই, কিয়নো যোৱা বিগত 3 দিনত অসমত এনেকুৱা কৰোণা ভাইৰাছৰ ধাৰণ কৰিছে যে 2000 পৰা 1500 ঘৰত মাত্ৰ 24 ঘণ্টাতে আক্ৰান্ত হৈছে। তাৰ লগতে এক বিশেষ খবৰ পোহৰলৈ আহিছে, কিয়নো কৈছে নিয়ন্ত্ৰণহীন কৰোণা 22 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে অৱশেষত। তাৰ লগতে কৈছে ঝাৰখণ্ডত কৰোণা সংক্ৰমণৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰাৰ ক্ষেত্ৰত হেমন্ত সোৰেন চৰকাৰে সমগ্ৰ ৰাজ্যতে লকডাউন আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঝাৰখণ্ডত চৰকাৰে 22 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈকে কিছু ৰেহাইৰ সৈতে লকডাউন ঘোষণা কৰিছে। এই সময়ছোৱাত প্ৰয়োজনীয় সেৱাসমূহৰ লগতে ধৰ্মীয় স্থান খোলা থাকিব, অৱশ্যে জনসংগ্ৰাম হ'বলৈ দিয়া নহ'ব। উল্লেখযোগ্য যে সোমবাৰে ৰাজ্যখনত 4290 গৰাকী লোক কৰোণাত আক্ৰান্ত হোৱাৰ লগতে 46 গৰাকী লোক সংক্ৰমিত লোকৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। আটাইতকৈ উদ্বেগজনক খবৰটো হৈছে যে ৰাজ্যখনত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা যথেষ্ট কম। ঝাৰখণ্ডত আৰু সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 28,010 জন বৃদ্ধি পাইছে। এতিয়ালৈকে 1,62,945 গৰাকী সংক্ৰমিত চিনাক্ত হৈছে। ইয়াৰ ভিতৰতে 1,33,469 গৰাকী আৰোগ্য লাভ কৰে। ইয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভাল খবৰ মুকলি হৈছে বেংকৰ গ্ৰাহকসকলৰ বাবে, কিয়নো আপোনাৰ বেংকত আছে নেকি জনধন একাউণ্ট আৰু যদি নাই SBI দি আছে 2 লাখ টকাৰ উপহাৰ, জানক কেনেদৰে। কিয়নো যে দেশৰ সৰ্ববৃহৎ চৰকাৰী মালিকাধীন বেংক হৈছে ভাৰতীয় ষ্টেট বেংকে। চমুকৈ ইয়াৰ ভাৰতীয় SBI গ্ৰাহকসকলৰ বিভিন্ন ধৰণৰ বিশেষ সুবিধা আগবঢ়াই থাকে। তেনেস্থলত যদিহে আপুনি ষ্টেট বেংকৰ সৈতে জনধন একাউণ্ট খুলি ৰাখিছে, ই আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো SBI ইয়াৰ জনধন একাউণ্টৰ গৰাকীক 2 লাখ টকালৈকে বিশেষ সুবিধা প্ৰদান কৰিছে। SBI টুইটাৰযোগে গ্ৰাহকসকলৰ এই নতুন বিষয় অৱগত কৰিছে। যিহেতু জনধন গ্ৰাহকসকলৰ বেংকৰ তৰফৰ পৰা SBI ৰূপে আৰু জনধন কাৰ্ড সুবিধা প্ৰদান কৰিছে, সেয়ে SBI কাৰ্ডখনতে গ্ৰাহকসকলে শেহতীয়াকৈ 2 লাখ টকালৈকে দুৰ্ঘটনাজনিত বীমা আৰু কভাৰ আগবঢ়াই পাব। আৰু ৰূপে কাৰ্ডৰ সহায়ত আপুনি একাউণ্টৰ পৰা টকা উলিয়াব পাৰিব আৰু প্ৰয়োজনখিনি ক্ৰয় কৰিব পাৰিব। SBI তেওঁলোকৰ অফিচিয়েল টুইটাৰ একাউণ্টত লিখিছে, যদি আপুনি SBI ৰূপে ইণ্ডিয়ান জনধন কাৰ্ড বাবে আবেদন কৰে, তেন্তে আপুনি 2 লাখ টকালৈকে দুৰ্ঘটনাজনিত বীমা কভাৰ লাভ কৰিব পাৰিব। আৰু এই চৰকাৰী একাউণ্টৰ অধীনত গ্ৰাহকসকলে বহু বিশেষ সুবিধা লাভ কৰিব পাৰিব। বেংকে গ্ৰাহকসকলৰ ৰূপে কাৰ্ড সুবিধা প্ৰদান কৰে, যাৰ বাবে অধীনত আপুনি টকা উলিয়াব পাৰিব। কিয়নো এটা প্ৰশ্ন উত্থাপিত হৈছে যে জনধন একাউণ্টৰ লাভালাভ। আপুনি 1 নম্বৰে কৈছে 6 মাহৰ ভিতৰত অভাৰড্ৰাফ্ট সুবিধা আছে এই একাউণ্টত। তাৰ লগতে কৈছে যে 2 লাখ টকালৈকে দুৰ্ঘটনাজনিত বীমাৰ কভাৰ আছে। 3 নম্বৰে কৈছে 30,000 টকালৈকে লাইফ কভাৰ, যি হিতাধিকাৰীৰ মৃত্যুৰ ওপৰত যোগ্যতাৰ চৰ্তাৱলী পূৰণ কৰাৰ উপলব্ধ। 4 নম্বৰে কৈছে যে জৰামাৰ ওপৰত সুদ লাভ কৰিব। 5 নম্বৰে কৈছে একাউণ্টৰ সৈতে বিনামূলীয়া আৰু মোবাইল বেংকিং সুবিধা প্ৰদান কৰিব। 6 নম্বৰে কৈছে জনধন একাউণ্ট খোলা ব্যক্তিজনৰ ৰূপে আৰু ডেবিট কাৰ্ড। কিয়নো কৈছে জনধন একাউণ্ট খোলা ব্যক্তিজনে ৰূপে ডেবিট কাৰ্ড এখন দিয়া হয়, যাতে তেওঁৰ একাউণ্টৰ পৰা টকা উলিয়াব পৰা ক্ৰয় কৰিব পাৰে। কিয়নো কৈছে যে জনধন একাউণ্টৰ জৰিয়তে বীমা, পেঞ্চন সামগ্ৰী ক্ৰয় কৰা সহজ হয় আৰু জনধন একাউণ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰী কিষাণ আৰু শ্ৰমযোগী আৰু মানধনৰ বাবে আঁচনিৰ বাবে পেঞ্চন